প্ৰিয় বন্ধু বান্ধৱীসকল, শিল্পী সমাজলৈ আহিলে বহুত দুখ লগা খবৰ। যিহেতু অভিনয় জগতখনত কি হৈছে নাজানো, শিল্পী সমাজৰ মাজত ইমান কম বয়সতে যিহেতু অভিনেতাবিলাক আৰু অভিনেত্ৰীবিলাক আমাৰ মাজৰ পৰা গুচি গৈছে, খুব এটা দুখ লগা খবৰ। আজি এই খবৰটো পাই খুব দুখ লাগিছে, যিহেতু তেওঁ অভিনয় চাই ইমান ভাল পাওঁ। প্ৰত্যেকখন চিৰিয়েলৰ পৰা আদি কৰি গোটেইখন চাওঁ তেওঁ কৰা চিৰিয়েল। ৰাজীৱ আজি আমাৰ মাজত নাই, খুব বেয়া লাগিছে। ইমান কম সময়ৰ ভিতৰত তেওঁ যে সকলোকে কন্দুৱাই পৃথিৱীৰ পৰা অজান দেশলৈ যাব বুলি সঁচাই খুব দুখ অনুভৱ কৰিছোঁ। যিহেতু তেওঁ কেইবাখনো চিৰিয়েলত তেওঁ অভিনয় কৰিছিল। আজি কি হ'ল নাজানো, ঘপককৈ তেওঁ এই ডেকা কালতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল। যিহেতু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ আত্মাই যাতে সদ্গতি লাভ কৰে। যি হ'ল মানুহৰ জন্ম মৃত্যু বিবাহ কোনো খন্দাব নোৱাৰে, ভাগ্যত যিটো আছে সেইটো হ'বই বাৰু। আৰু সকলোকে প্ৰাৰ্থনা কৰিব যাতে সকলোৱে এই ৰাজীৱ দা যিহেতু তেওঁ আত্মাই যেন সদ্গতি পায় তাৰে কামনা কৰিব, সকলোৱে যাতে প্ৰাৰ্থনা কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। সকলোৱে কমেণ্টত লিখিব যে ওম শান্তি ওম বুলি। তুমি নহলে নাযায় সময়, কাষত তুমি নহলে তুমি নহলে ইমান কাতৰ লাগে, তুমি নহলে কোনে বুজিব